চাবলগীয়া হোৱা নাইতো মই বহি আছো তেতিয়া কওক মই যদি বহি আছো তেতিয়া কওক মোৰ চুৰ ডকাইত গাড়ীখন যাবলৈ দিয়কচোন। মহিলা 412জনী উদ্যমিতা আঁচনি বঞ্চিত আমাক বিচাৰ লাগে। মহিলা মৃত ঘোষণা কৰা ক'ত অধিকাৰ পালে? 412জনী মহিলা মৃত বুলি ঘোষণা কৰা ক'ত অধিকাৰ পালে? বিচাৰ লাগে। দক্ষিণপাট গাঁও পঞ্চায়তৰ অন্তৰ্গত 4টা ভিঅ'ৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'ল। কাৰণ গাঁওবুঢ়া ভুলৰ বাবে হওক বা কাৰিকৰী দিশৰ পৰাই হওক, আজি বিসংগতিয়ে হওক, 400 মহিলা আজি 444গৰাকী মহিলা অলৰেডি মৃত বুলি ঘোষণা হৈ গ'ল। কাৰণ আমি সকলোখিনি মহিলা বৰ্তমানেও জীয়াই আছোঁ। আজি মৃত বুলি ঘোষণা হোৱাৰ লগে লগে আমি সকলো সুবিধাৰ পৰা আমি বঞ্চিত হ'লোঁ। ভৱিষ্যত নমস্কাৰ। আজি আমাৰ 444গৰাকী মৃত ঘোষণা হ'ল মহিলা। এই মহিলা সবলীকৰণ আমাৰ যিটো উদ্যমিতা আঁচনি, সেই আঁচনিৰ পৰা মৃত বুলি ঘোষণা যেতিয়া হ'ল বুলি আমি শুনা পালোঁ, তেতিয়া তেখেতৰ ওচৰত আহি গম পালোঁ যে আমি আৰু সকলো বস্তুৰ পৰা উদ্যমিতা আঁচনি যেনে ৰেচন কাৰ্ড, আমি সকলোখিনিৰ পৰাই বঞ্চিত হ'ম। আৰু আমাৰ নৱপ্ৰজন্মৰখিনি আমি ভৱিষ্যতৰ কথা চিন্তা কৰি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যাতে এই পৰ্টেলটো খুলি দি আমাৰ এই দুখীয়া দৰিদ্ৰ 444গৰাকী মহিলাক নতুন সজীৱ কৰি তুলি মহিলা সবলীকৰণত আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁ যে আমাক এই দুখীয়া দৰিদ্ৰ মহিলাসকলক কৃতকাৰ্যতা ওচৰলৈ আহি ফটো উঠিলো। ফটো উঠাত তেওঁ পৰ্টেলটো কি কৰিলে আমি নাজানো, গোটেই পৰ্টেলটোৰ পৰা আমাক মৃত বুলি ঘোষণা কৰিলে। গোটেই যাওক আৰু তেখেতে এজন আমাক এতিয়া আমি এইটো শিক্ষিত, তেওঁ শিক্ষিত নোহোৱাৰ কাৰণে যেতিয়া বেলেগৰ দ্বাৰা কাম কৰাৰ কাৰণে আমি 400 আজি কিমানজনী মহিলা আমি মৃত 44গৰাকী মৃত হ'লো। আজি এইখিনি মহিলা আমি মৃত হোৱাৰ কাৰণে আমাৰ কি হ'ব চাওকচোন, ৰেচন কাৰ্ডৰ পৰা নাম কাটা যাব, আধাৰ কাৰ্ডৰ পৰা নাম কাটা যাব। আৰু যদি আমি মৃত অৱস্থা থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? আমাৰ 10,000 টকাটোৱে প্ৰয়োজন নহয়, আমাক সকলো আঁচনি লাগে। আমি হ'লেও দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলা গোটেইখিনি।